হয় আমি ৰাতিপুৱা 5টাত খবৰ পালো যে আমাৰ হয়তো ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা এটা গড় আহিছে, কিন্তু খবৰ পোৱাৰ লগে লগে আমি হয়তো আমাৰ ভিডিপিৰ মানুহবিলাকক লগত লৈ হয়তো আমাৰ চামপুৰ থানাৰ আৰক্ষী অধীক্ষকক ফোন কৰিলো, সিহঁতেও আহিলে। আমি সিহঁতে লগে ভাগে থাকি হয়তো গড়টোৰ অলপ পহৰাৰ ব্যৱস্থা কৰি আছো। সিহঁতে মানে অলপ গাফিলতি কৰিছে, কিন্তু গাফিলতি কৰিলেও সিহঁতে সময়মতে আহি পাইছে। কিন্তু এতিয়া সিহঁতে নিজে নিজেই পহৰা দি আছে গড়টোক। না সিহঁতে আমাৰ যিটো ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ববীয়াবিলাক আছে, সিহঁতে নিজে আহি চালে যে সিহঁতৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা আহিছে বোলে, সিহঁতে নিজে চাৰ্টিফাই কৰিছে। সিহঁতৰ ডিউটিত গাফিলতি আছে, নহলে ইমান আমাৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যানত ইমান আমাৰ ফৰেষ্টৰ মানুহ থকা স্বত্বেও আমাৰ কেনেকৈ গড় বা বাঘ আহিব পাৰে, সিহঁতে মানে ডিউটিত অলপ গাফিলতি কৰাৰ কাৰণে মোৰ মতে চাগে এনেকুৱা হৈ আছে। সৰ্বসাধাৰণ ৰাইজক মানে এইটোৱে আহ্বান, যাতে আপোনালোকে সতৰ্কত থাকে, যিহেতু বৰ্তমান আমাৰ বাৰিষাৰ চিজন বা ঠাণ্ডাৰ চিজন, এতিয়া গড় বা বাঘ ওলাই, আপোনালোকে নিজে নিজে সতৰ্কত থাকিব, যাতে আমাৰ ৰাইজৰ কোনো ক্ষতি নহয়। সেইকাৰণে ৰাইজক আহ্বান, আপোনালোকে সতৰ্ক থাকিব।